হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' আজি আপোনালোকক বহুতে ভাল খবৰ দিব গৈ আছোঁ। কাৰণ কিয় BTC ফৰেষ্ট গাৰ্ডৰ যিখিনি ইণ্টাৰভিউৰ ডেট, BTC ফৰেষ্ট গাৰ্ডৰ যিখিনি ভেকেঞ্চি আছিলে সেইখিনি ইণ্টাৰভিউৰ কাৰণে মাতিছে। আপোনালোকে ন'টিছ নিশ্চয় পাইছে আৰু আপোনালোকে ডেট নিশ্চয় গম পাইছে। চ' কেতিয়ালৈকে ইণ্টাৰভিউ চলিব, কি হ'ব, গোটেইখিনি এইটো ভিডিঅ'ত জনাম। চ' ভিডিঅ'টো শেষলৈকে চাব আৰু যদিহে চেনেল নতুন আছে প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। চব বলক ভিডিঅ'টো আৰম্ভ কৰিম। চ' এতিয়া মেইন কথাটো হ'ল কি যে ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ড দুটা আছে। এতিয়া দুটাই কিমান তাৰিখত ইণ্টাৰভিউ হ'ব। চ' আপোনালোকক কৈ দিছোঁ, শুনিব। 6/7/2026 পৰা ফৰেষ্ট গাৰ্ড গ্ৰেড 1ৰ ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব আৰু এইটো চলিব 11/7/2026লৈকে। টোটেল 6 দিন ইণ্টাৰভিউ হ'ব অনলি ফৰেষ্টাৰ গ্ৰেড 1ৰ, ঠিক আছে। আৰু দিনত কিমান কেণ্ডিডেট মাতিছে গম পায়, 3039 কেণ্ডিডেট, ঠিক আছে। আৰু লাষ্টৰ দিনা 3040 কেণ্ডিডেট মাতিছে, এটা বেছি আছে সেইদিনা। আৰু ফৰেষ্ট গাৰ্ড, এতিয়া ফৰেষ্ট গাৰ্ডত টোটেল কেণ্ডিডেট আছে 34,394 টোটেল কেণ্ডিডেট ইণ্টাৰভিউ দিব। আৰু ফৰেষ্টাৰ গ্ৰেড 1ত আছে টোটেল কেণ্ডিডেট 18,235, এইটো জানি লওক। আৰু ফৰেষ্ট গাৰ্ডৰ ইণ্টাৰভিউ আছে 13/7/2026 পৰা 24/7/2026লৈকে, মানে টোটেল 11 দিন ফৰেষ্ট গাৰ্ডৰ ইণ্টাৰভিউ চলিব। আৰু এদিনত 3127 কেণ্ডিডেট মাতিছে, ঠিক আছে, 11 দিনত। চ' আপোনালোকে এইখিনি গম পালে। এতিয়া ভেনু ক'ত আছে, মানে ক'ত আমি ইণ্টাৰভিউ দিব যাব লাগিব, এইটো হ'ল হাৰিণাগুৰি হাইস্কুল প্লেগ্ৰাউণ্ড, হাৰিণাগুৰি কোকৰাঝাৰ। এইটো হাৰিণাগুৰি হাইস্কুল মাৰিলে আপোনালোকে লোকেশ্যনত পাই যাব। আৰু ইণ্টাৰভিউ আপোনালোকে আগে পিছে দিছে নিশ্চয় গম পায়। এইটো অলপ ডিফিকাল্ট হয়, এইটো ইণ্টাৰভিউ অলপ ডিফিকাল্ট। কি কাৰণত? এইটো ৰানিং নহয় বা 1600 মিটাৰ ৰানিং নহয় বা 3200 মিটাৰ ৰানিং নহয়, এইটো হ'ল 26 কিলোমিটাৰ খোজ কঢ়া। 4 ঘণ্টাৰ ভিতৰত আমি খোজ কাঢ়িব লাগিব 26 কিলোমিটাৰ, 26 কিলোমিটাৰ, ঠিক আছে। চ' এইটো মাইণ্ডত ভালকৈ সোমাই ল'ব, 26 কিলোমিটাৰ খোজ কাঢ়িব লাগিব 4 ঘণ্টাত। এতিয়া আপুনি আগতো আহিব পাৰে, পিছতো আহিব পাৰে। পিছত আহিলে ফেইল, আগত আহিলে পাছ। তো আপোনালোকে গমেই পায় এইটো। এতিয়া কি লৈ যাব লগত, আপোনালোকৰ ID প্ৰুফ যিমান আছে, যি লাগে আপোনালোকে ফাইলটোৱে লগত লৈ যাব, ঠিক আছে। ফটোকপি, তাৰপিছত এডমিট কাৰ্ড। আৰু এডমিট কাৰ্ড আপোনালোকৰ ডাউনলোড হ'ব 21 জুনত, এইটো মাহৰ 21 তাৰিখৰ পৰা আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড হ'ব, ঠিক আছে। চ' আপোনালোকে যদিহে ফৰেষ্টাৰত এপ্লাই কৰিছে, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ যিটো ফৰেষ্ট গাৰ্ডৰ ভেকেঞ্চি এৰিছিলে, যদি এপ্লাই কৰিছে তেতিয়াহ'লে আপোনালোকে 21 তাৰিখৰ পিছত এডমিট কাৰ্ড ডাউনলোড কৰিব আৰু ইণ্টাৰভিউ দিব যাব, ঠিক আছে। চ' আপোনালোকে ভালকৈ ষ্টাডি কৰক এইকেইদিন, নিশ্চয় ইণ্টাৰভিউ হ'ব আৰু ৰিটাৰ্ণ দিব লাগিব, হয়নে নাই? যদি ইণ্টাৰভিউ হয় ৰিটাৰ্ণ দিব লাগিব, কাৰণ এতিয়া নটিফিকেশ্যন আহি গৈছে, ইণ্টাৰভিউ হ'ব, আমি চিয়'ৰ ইণ্টাৰভিউ হ'ব। এতিয়া ইণ্টাৰভিউ দিব লাগিব, তাৰপিছত ৰিটাৰ্ণৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব লাগিব, ভালকৈ ৰিটাৰ্ণ দিব লাগিব। চ' তাৰ কাৰণে ভালকৈ পঢ়িব লাগিব, ঠিক আছে। সেইটো বাৰু খোজকাঢ়া 26 কিলোমিটাৰ গোটেই মানুহে মিলিজুলি কথা পাতি 26 কিলোমিটাৰ খোজকাঢ়ি যাব পাৰিব, এইটো কোনো মেটাৰ নহয়। কিন্তু ৰিটাৰ্ণটো মেইন। চ' ৰিটাৰ্ণটো ভালকৈ চাব লাগিব। আৰু ৰিটাৰ্ণৰ কাৰণে কিতাপ লাগিলে স্ক্ৰীণত নাম্বাৰ দি আছে, কণ্টেক্ট কৰিব। আৰু যদি কিবা থাকে কমেণ্ট কৰিব। ইয়াৰ ওপৰত যদি আৰু ভিডিঅ' লাগে ডিটেইলছ, আৰু ভিডিঅ' লৈ আহিম। ত' ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, কিবা থাকিলে কমেণ্টত দিল খুলি জনাব। ধন্যবাদ।